নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ধৰ্মমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰত নাইবা আপোনাৰ হাতত পইচা নাবাচে বা নোজোৰে, আপুনি হয়তো বহুত ইনকাম কৰিব পৰা, কিন্তু আপোনাৰ হাতত পইচা একেবাৰেই নাবাচে, লগে লগে খৰচ হৈ যায়, তেতিয়াহ'লে এতিয়াই এই 10টা বস্তু ঘৰৰ পৰা আঁতৰাই দিয়ক। আপুনি ধনী হোৱাত কোনেও ৰখাব নোৱাৰে। ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালৈ অনুৰোধ, যদি আপুনি শ্ৰীকৃষ্ণৰ ভক্ত হয় তেনেহ'লে কমেণ্ট বক্সত গৈ জয় শ্ৰীকৃষ্ণ বুলি এটা কমেণ্ট জৰুৰ কৰি দিব। বস্তুশাস্ত্ৰত দিশ আৰু বস্তুৰ মিলন থকাটো বহুতেই জৰুৰী হয়। যি দিশত যি বস্তু থাকিব লাগে সেইটোহে ৰাখিব লাগে। অজস্ৰ পইচা অৰ্জন কৰাৰ পিছতো যদি আপোনাৰ ঘৰত ধন দৌলতৰ অভাৱ হয়, তেনেহ'লে আপুনি নিশ্চয় কিবা নহয় কিবা ভুল কৰি আছা। যদি হঠাৎ আপোনাৰ দিন সলনি হ'ব ধৰিছে, ভাল দিন বেয়া দিনলৈ সলনি হৈ গৈছে, তেনেহ'লে আপুনি সতৰ্ক হৈ যাওক। আপুনি নিশ্চয় মানুহক কোৱা শুনিছা যে ঘৰত ধন নোজোৰাই বিনা কাৰণত খৰচ হৈ গৈ আছে। সেই ঘৰত সদায় চিন্তাৰে ভৰি থাকে। তেতিয়া মানুহে সাধাৰণতে ভাগ্যক দোষ দিয়ে, কিন্তু বস্তুশাস্ত্ৰৰ অনুসাৰ ঘৰত ৰাখি থোৱা কিছুমান বস্তুৰ পৰাও ধন হানি হোৱাৰ কাৰণ হ'ব পাৰে। যদি আপোনাৰ লগতো এনেকুৱা হ'ব ধৰিছে, তেতিয়াহ'লে ঘৰত ৰখা বস্তুৰ ওপৰত ভালদৰে ধ্যান দিয়ক। ঘৰত ৰখা বস্তু নাইবা নিয়মৰ পৰাই নকাৰাত্মক শক্তিৰ প্ৰৱেশ হ'ব পাৰে। ঘৰত থকা সদস্যৰ ওপৰত এই শক্তিৰ আচাৰ নিশ্চয়কৈ পৰে। যদি ঘৰত নকাৰাত্মক শক্তিৰ প্ৰৱেশ হয়, তেতিয়া লোক মানসিক, আৰ্থিক আৰু শাৰীৰিক পৰেশানীৰ মুখামুখি হ'ব লাগিব। বস্তুশাস্ত্ৰৰ অনুসাৰ ঘৰত কি ৰাখিব লাগে, কি ৰাখিব নালাগে এই বিষয়ে জনা অতি আৱশ্যক। এই সকলোবোৰ কথা আলোচনা কৰিম। তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এতিয়াই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল কৰি ৰাখক, যাতে আমি দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। বন্ধু বান্ধৱী নাম্বাৰ 1, কোনো দেৱ দেৱীৰ মূৰ্তি নাইবা ফটো। কোনো দেৱ দেৱীৰ ফাটি যোৱা ফটো নাইবা খণ্ডিত মূৰ্তি ঘৰত ৰাখি থৈ দিলেও ঘৰৰ আৰ্থিক হানি হয়। আপোনাক অনুৰোধ কৰিছোঁ, এই ফটা ফটো নাইবা ভঙা মূৰ্তি ঘৰত থাকিলে তাক অতি শীঘ্ৰেই কোনো পবিত্ৰ নদীত ভহাই দিয়ক। ইয়াৰ বাহিৰে দেৱ দেৱীৰ ফটোৰে ঘৰখন সজাব নালাগে। কিছুমান মানুহে বহুত বেছি মূৰ্তি আনি জমা কৰি থয়, যি নেকি বস্তুদোষ নিৰ্মিত কৰে। সেই মূৰ্তি নাইবা চিত্ৰৰ সংখ্যা স্থান নিশ্চিত হয়। ইয়াৰ বাহিৰেও কিছুমান মানুহে আজিকালি ভগৱানৰ এনেকুৱা ফটো লগাই থয়, যি নেকি পৰম্পৰাগতভাৱে থ'ব নালাগে, যেনে ভগৱান শিৱৰ চিলিম মুখত লৈ গজা খাই থকাৰ ফটো। নাম্বাৰ 2, বস্তুশাস্ত্ৰৰ মতে আপোনাৰ ঘৰত নাইবা অফিচত সাপ, গাধা, ফেঁচা, গাহৰি, ঈগল, বাদুলি, শিয়াল, কবুতৰ, কাউৰীৰ নিচিনা পক্ষী বা জন্তুৰ ফটো কেতিয়াও লগাব নালাগে। এনে কৰিলে আপোনাৰ পৰিৱেশত হিংসাত্মক শক্তি বঢ়াই তুলিব পাৰে। কাৰোবাক ৰুমাল গিফ্ট দিলে বা কাৰোবাৰ পৰা গিফ্ট ল'লে নাইবা আনৰ ৰুমাল ব্যৱহাৰ কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। বস্তুশাস্ত্ৰৰ মতে কাৰোবাৰ পৰা বিনামূল্যই ৰুমাল ল'ব মানা কৰিছে। এনেকুৱা কৰিলে আপোনাৰ সম্বন্ধীয় ব্যক্তিৰ সৈতে কাজিয়া হ'ব পাৰে আৰু সম্বন্ধত মামৰে ধৰিব পাৰে। বন্ধু বান্ধৱী নাম্বাৰ 3, যদি আপুনি মানিবেগ ৰাখে, তেতিয়াহ'লে জানি লওক বস্তু নিয়ম। মানিবেগত সদায় ধাৰ্মিক আৰু পবিত্ৰ বস্তু ৰাখক, যাৰ পৰা সকাৰাত্মক শক্তিৰ প্ৰৱেশ কৰে। বস্তুশাস্ত্ৰৰ অনুসাৰ কেতিয়াও ফটা চিটা মানিবেগ ৰাখিব নালাগে। নম্বৰ 4, ভগা চিগা বৰ্তন, ভগা দাপোন, ভাঙি যোৱা ইলেক্ট্ৰিক বস্তু, চিৰা ফটা ফটো, ভঙা চাকি, ভঙা পালেং, ভাঙি যোৱা ঝাৰু, ভঙা মগ, ফাৰ্নিচাৰ, যিকোনো ভঙা চিগা বস্তু ঘৰত কেতিয়াও ৰাখিব নালাগে। ইয়াৰ পৰা ঘৰত নকাৰাত্মক শক্তিৰ প্ৰৱেশ হয় আৰু সকাৰাত্মক শক্তি ঘৰৰ পৰা ওলাই যায় আৰু ঘৰত মানসিক সমস্যাই ঘেৰি ধৰে। যদি আপোনাৰ ঘৰত উল্লেখিত ভগা চিগা বস্তু আছে, তেতিয়াহ'লে এতিয়াই বাহিৰ কৰি দিয়ক।
বন্ধু বান্ধৱী নাম্বাৰ 5 পূজা কৰা টেকেলি বা কলহ খালী ৰাখিলেও বস্তুডোখ লাগে। পূজা কৰা কলহটো কেতিয়াও খালী ৰাখিব নালাগে। আপুনি নিশ্চয় জানে যে পূজা কৰা কলহত ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ বাস হয়। পূজাৰ কলহৰ সম্বন্ধ ব্যক্তিৰ লগত হয়, সেইবাবে পূজাৰ কলহ কেতিয়াও খালী ৰাখিব নালাগে। পূজা কলহত পাৰিলে গংগাজল ভৰাই ৰাখক। এনে কৰিলে ঘৰত সুখ সমৃদ্ধি আহে আৰু ঘৰত উন্নতি হোৱাৰ সকলো পথ খোল খায়। নাম্বাৰ 6 কিছুমান মানুহে ঘৰৰ পৰিৱেশ সৌন্দৰ্য কৰাৰ বাবে ফুল ৰোৱাৰ লগতে সাগৰ ফেনাৰ নিচিনা কাঁইট থকা গছ ৰুৱে। কিন্তু বস্তুশাস্ত্ৰৰ মতে ঘৰত কাঁইট থকা গছ ৰাখিব নালাগে। ঘৰত কাঁইটীয়া গছ থাকিলে পাৰিবাৰিক জীৱনত অশান্তিৰ সৃষ্টি কৰে, যাৰ বাবে ঘৰৰ সকলো সদস্যৰ মাজত মিলাপ্ৰীতি নোহোৱা হৈ যায়। কিছুমান মানুহে নিজৰ ঘৰখন সজাই তুলিবলৈ কিছুমান পুৰণা অদৰকাৰী বস্তু সজাই ৰাখে, যাৰ বাবে ঘৰত নকাৰাত্মক শক্তিৰ প্ৰৱেশ কৰে। অইন কিছুমানে নিজৰ হাতৰ কলাৰে পেইণ্টিং কৰি শুকাই যোৱা গছ, ভাঙি যোৱা ঘৰ ৰাখে। কোৱা হয় কামটো কালাত্মক, কিন্তু বস্তুশাস্ত্ৰৰ মতে এইবিলাকে নকাৰাত্মক শক্তিৰ জন্ম দিয়ে। বন্ধু বান্ধৱী নাম্বাৰ 7 হানিকাৰক বস্তু। ঘৰত কিছুমান এনেকুৱা হানিকাৰক বস্তু থাকে যাক ঘৰত ৰাখিলে ঘৰৰ বাতাবৰণ বিষ হৈ যায়। সচৰাচৰ ইয়াক দেখা পোৱা নাযায়, কিন্তু বতাহৰ গুণ ধৰ্ম বদলি হৈ যায়। এনেকুৱা কিছুমান বস্তু আমাৰ আশে পাশে থাকে, আমি গমেই নাপাওঁ। যেনে ইয়াত তাত অপৰিপাটিকৈ পৰি থকা ঔষধ, টেবলেট, ক্লিনৰ চক, ফেনাইল, বিষাত্মক, কীটাত্মক, লগতে মহ মাৰা, নিগনি মাৰা আদিৰ নিচিনা পদাৰ্থ ৰখা এক জাগা নিশ্চিত হ'ব লাগে, য'ত থলে সুৰক্ষিত হয়। এনেকুৱা বস্তু কোনো এটা বাকচত ৰাখক আৰু পাকঘৰ বা বেডৰুমৰ পৰা দূৰত ৰাখক। বস্তুটোক দূৰ কৰিবলৈ কৰ্পূৰ বাসৰ ৰাখক। নাম্বাৰ 8 মকৰাৰ জাল। বন্ধু বান্ধৱী ঘৰত মকৰাই বনোৱা জাল লগে লগে চাফা কৰি দিয়ক। ইয়াৰ পৰা আপোনাৰ ভাল দিন বেয়া হৈ যাব পাৰে। কিছুমান মানুহে ভাঙিব ভয় কৰে, ভাবে যে কাৰোবাৰ ঘৰ ভঙাটো পাপ হ'ব, কিন্তু তথাপি ইয়াক চাফা কৰা দৰকাৰ। আপুনি ভাবিব যে মকৰা নিজে থাকিবলৈ ঘৰ নবনায়, সেয়া স্বীকাৰ কৰিবলৈ জাল তৈয়াৰ কৰে। মেটচিছ অগ্নিৰ প্ৰতীক হয়, গতিকে আনৰ পৰা মেটচিছ লোৱা আৰু ঘৰত অশান্তি পেলোৱা একে কথা। পইচা নিদিয়াকৈ আনৰ মেটচিছ ল'লে ঘৰত ঘৰৰ সদস্যৰ মনত ক্ৰোধৰ জন্ম হয় আৰু ঘৰত অশান্তিৰ সৃষ্টি কৰে। বন্ধু বান্ধৱী নাম্বাৰ 9 আঙুঠিত লগোৱা পাথৰ। কিছুমান মানুহে ঘৰত পাথৰ, নখ, আঙুঠি অনাৱশ্যক ৰাখি থয়। তেওঁ ইফালে সিফালে ৰাখি থৈ পাহৰি যায় আৰু কোনটো পাথৰ লাভদায়ক আৰু কোনটো লোকচানদায়ক ক'ব নোৱাৰে। সেইবাবে এনেকুৱা বস্তু ঘৰৰ পৰা বাহিৰ কৰি দিয়ক। বন্ধু বান্ধৱী এটা সৰু পাথৰেও আপোনাৰ ভাগ্য সলনি কৰি দিব পাৰে। নাম্বাৰ 10 চফা, চেয়াৰ আৰু টেবুল। যদি আপোনাৰ ঘৰত চেয়াৰ, টেবুল আদি ভাঙি আছে, তেতিয়াহ'লে এতিয়াই ঘৰৰ পৰা বাহিৰ কৰক, নাইবা ভাল কৰি লওক। নহ'লে আপোনাৰ জীৱনত আহিব লগা ধন পইচাত বাধা আহিব পাৰে। বস্তুশাস্ত্ৰৰ মতে চেয়াৰ, টেবুল তৈয়াৰ কৰিলে ইয়াৰো আকাৰ বস্তুশাস্ত্ৰৰ হিচাপত বনাব লাগে, নহ'লে ইয়াৰ বনাওঁত আকাৰ প্ৰকাৰৰ পৰাও ঘৰত নকাৰাত্মক শক্তি প্ৰৱেশ কৰে। সেইবাবে কোনোবা বস্তুশাস্ত্ৰীৰ পৰা জানি লৈ তৈয়াৰ কৰক। বস্তুটোক দূৰ কৰিবলৈ মাজে মাজে সুন্দৰ কাণ্ড নাইবা ৰামচৰিত পাঠ আদি কৰি থাকিব লাগে, তেতিয়া ঘৰৰ পৰা নকাৰাত্মক উৰ্জা আঁতৰি যায়। বন্ধু বান্ধৱী আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ' ভাল লাগিলে এটা লাইক কমেণ্ট কৰি দিব। ধন্যবাদ।